Hello student, পুনৰ হয়নেটা ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাছ 7 ৰ 13.2 এক্সাৰসাইজত টকা 1 নম্বৰ ৰত টকা কুৱেশ্যন কিনি। ঠিক আছে, আমাৰ অনুশীলনী 13.2 যিমান কিনি কুৱেশ্যন দিয়া আছে 1 নম্বৰত আমি সেই গুটেই কেটা কুৱেশ্যন আজি আলোচনা কৰিম। আৰু ইয়াতে মই এখন ৰাফ কপি লৈ লৈছো, তোমালোকক মই ইয়াতে বুজাম। ঠিক আছে, 1 নম্বৰ কুৱেশ্যনত কি আছে তোমালোকেও বহি কলম অকলে ৰেডি কৰি লোৱা। যদি কিবা বুজি নোপোৱা আছে কমেন্ট সেকশনত শেয়াৰ কৰিবা, ডেফিনেটলি মই তোমালোকক সহায় কৰিম। 1 নম্বৰ কুৱেশ্যনত আমাক দিয়া আছে, ইয়াতে চাবা 1 নম্বৰত দিয়া আছে। ঠিক আছে, সেই কুৱেশ্যনটো এতিয়া আমি এইটো কৰিম। তোমাৰ কিমান দিয়া আছে 3 এক্সপোনেন্ট বুলি পঢ়িব পাৰা, তোমালোকে পাৱাৰ বুলি পঢ়িব পাৰা। ঠিক আছে, 3 to the power 5 into ইয়াতে দিয়া আছে 3 to the power 7 into 3 to the power 10। এতিয়া ইয়াৰ সমান কিমান হ'ব, ইয়াৰ ভ্যালুটো উলিয়াব লাগে। তোমালোকৰ হেতু চেপ্টাৰতে এটা ফৰ্মুলা আছে, যেতিয়া আমাৰ বেসটো সমান হয় am into an। এই ফৰ্মুলাটো বুজি পাইছানে? তোমালোকৰ স্কুল বিলাকত সাৰতে নিশ্চয় কৈছে হিকিনি। যেতিয়া আমাৰ বেসটো সমান হয় বা সেম থাকে বা একে সংখ্যা হয়, তেতিয়ালে আমি কি কৰিব লাগে, বেসটোৰ পৰা এঠাই ল'ব লাগে আৰু পাৱাৰ কিনি আমি প্লাস কৰিব লাগে। সোয়া ইয়াতে বেস ইয়াটো a আছে, ইয়াটো a আছে, তেতিয়ালে ইয়াত কি কৰিম am plus n, আমি পাৱাৰ দুটা কি কৰিছো প্লাস কৰিছো। ঠিক আছে, তেতিয়ালে এই ফৰ্মুলা মতে আমি এই কুৱেশ্যনটো কৰিম। এতিয়া সোয়া কি কৰিবা, তেতিয়ালে ইয়াৰ পৰা যিকোনো এটা লম, 3 আছে, ইয়াটো 3 আছে, ইয়াটো 3 আছে, ইয়াতে 3 আছে, গুটেই কিনি তাত ভূমি বা বেস কিনি সেম আছে। সো ইয়াতে মই 3 ললো, তাৰ পিছত মই কি কৰিম পাৱাৰ কেটা প্লাস কৰিম, পাৱাৰ কেটা প্লাস কৰিব লাগিব। ইয়াত 7 আছে প্লাস ইয়াত কি আছে 10 আছে, তেতিয়ালে ইয়াতে কিমান হ'ব 3 to the power কিমান হ'ব, যেতিয়া আমি 5 plus 7 plus 10 এই গুটেই কিনি যদি আমি প্লাস কৰো তেতিয়ালে কিমান হ'ব 22, অৰ্থাৎ আমাৰ পাৱাৰটো কিমান আহিব 22। আমাৰ এনসাৰ কুৱেশ্যন নম্বৰ 1 ৰ যেটো এনসাৰ এইটো হ'ব 3 to the power 22। বুজি পাইছানে? এইটো হৈছে আমাৰ এনসাৰ। ওকে, এতিয়া আমি সাম সেকেন্ড কুৱেশ্যনটো কি দিয়া আছে। ওকে, সেকেন্ড কুৱেশ্যনটো দিয়া আছে আমাক। ওকে, সেকেন্ড কুৱেশ্যনটো এতিয়া চোৱা, বুজি নাপালে মোক কমেন্ট কৰিবা, ডেফিনেটলি মই সহায় কৰিম। সেকেন্ডটো আছে আমাৰ ইয়াতে আছে, সেকেন্ড কুৱেশ্যনটোত আছে তোমাৰ 2 to the power 7 into 2 to the power কিমান দিয়া আছে 6, ইয়াতে ব্ৰেকেট ক্লোজ, তাৰ পিছতে ডিভাইড কিমান আছে 2 to the power কিমান দিয়া আছে 5। তোমালোকে কিতাপখন উলিয়াই লবা। ঠিক আছে, কিতাপখন উলিয়াই লবা, তাৰ পিছত চাব পাৰিবা। তাৰ পিছতে ইয়াতে চোৱা, এই অংকটো কৰিবৰ কাৰণে তোমালোকে এইটো ফৰ্মুলাটো জানিব লাগিব। যেতিয়া আমাৰ এটা ৰুল আছিলে a exponent m all divided কি আছিলে a exponent n, যদি এই ফৰ্মেটত থাকে তেতিয়ালে আমি কি কৰিব লাগিব, বেস যদি সেম থাকে তেতিয়ালে কি কৰিব লাগিব, a বেসতে এটাই ল'ব লাগিব, তাৰ পিছত পাৱাৰ কেইটা আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব। এতিয়া এইটো আছিলে 2 নম্বৰ ফৰ্মুলা। আমাৰ 1 নম্বৰ ফৰ্মুলাত কি আছিলে, যদিহে বেসটো সেম থাকে আৰু ইয়াত যদি মাল্টিপ্লাই থাকে, ঠিক আছে অৰণৰ হলনি, ঠিক আছে, তেতিয়ালে আমি কি কৰিব লাগিব, বেসতে এটা ল'ব লাগিব, কি কৰিব লাগিব, এইটো কি কৰিছিলো প্লাস কৰিছিলো। ঠিক আছে, এইটো প্লাস কৰিল, ইয়াত কি কৰিছো মাইনাস, তাৰ মানে ইয়াত যদি হৰণ চিন থাকে তেতিয়ালে আমি পাৱাৰ কেটা মাইনাস কৰিব লাগে, যদি পূৰণ চিন থাকে তেতিয়ালে আমি কি কৰিব লাগিব প্লাস কৰিব। তেতিয়ালে এই সেকেন্ড কুৱেশ্যনটো আমি সেকেন্ড ফৰ্মুলা মতে বহুৱাম। ইয়াতে চাবা, প্ৰথমতে আমি লৈ লম, ইয়াতে কি আছে 2 to the power কিমান আছে 7 ইনটু আছে নহয়, ইনটুটো এই ইনটুটো সেই ফৰ্মুলাৰ মতে বহি আছে, বেস দুটা আছে প্লাস কি কৰি লম 6। ওকে, ঠিক আছে, ইয়াতে কৰি ললো, অৰণ কি আছে 2 to the power কিমান আছে 5। এতিয়া চোৱা 2 দিলো, ইয়াতে 7 plus 6 কিমান হ'ব 13 হ'ব, তাৰ পিছতে ইয়াত কি আছে 13 ডিভাইডেড বাই কিমান আছে 2 to the power কিমান আছে 5। এতিয়া আমাৰ সেকেন্ড ৰুলটোৱে কি কয় তোমাৰ
যদি ডিভাইড চিন থাকে তেতিয়ালে পাৱাৰটো কি কৰিব লাগিব মাইনাস ইয়াটো বেস সেম আছে 2 আছে ইয়াটো 2 আছে সো ইয়াতে 13 - 5 ইকুয়াল টু কিমান হ'ব তোমাৰ 2 to the power 8 এইটো আমাৰ কারেক্ট आंसर বুজি পাইছানে এইটো যদি এইটো ডিভাইড চিন থাকে তেতিয়ালে এইটো কি কৰিব লাগিব মাইনাস কৰিব লাগিব মানে পাৱাৰ কেটা কি কৰিব লাগিব মাইনাস কৰিব লাগিব এই দুটা কি কৰিব লাগিব মাইনাস কৰিব লাগিব ওকে যদি পুৰণ চিন থাকে তেতিয়ালে কি কৰিব লাগিব প্লাস কৰিব লাগিব ঠিক আছে বুজি পাইছানে এইটো তাৰ পিছত 3 নম্বৰ কোৱেশ্চনটো কি আছে আমি চাও 3 নম্বৰটো ওকে 3 নম্বৰ কোৱেশ্চনটো আমাৰ নিজৰ স্কুলতো বহুত ষ্টুডেন্টে কয় যে স্যাৰ অনলাইনত ক্লাস এটা কৰি দিয়ক যেতিয়া টাইম মিলাই ঠিক আছে সো সকলো ষ্টুডেন্টৰ সুবিধা অনুযায়ী মই কৰিব চেষ্টা কৰিছো আজিৰ পৰাই এটা 3 নম্বৰ কোৱেশ্চনটো চোৱা ওকে 3 নম্বৰ কোৱেশ্চনটো মই ইয়াতে লিখি লওঁ ইয়াতে লিখি লওঁ 3 নম্বৰ কোৱেশ্চনটো দিয়া আছে আমাক ঠিক আছে ওকে ইয়াতে 2 এক্সপোনেন্ট কিমান আছে 0 ইনটু কি আছে 2 এক্সপোনেন্ট কিমান আছে 5 ইনটু তাৰ পিছতে আছে 2 exponent 8 by to the power 8 okay তাৰ পিছত দিয়া আছে তোমাৰ অৰণ চিন দিয়া আছে okay তাৰ পিছত দিয়া আছে তোমাৰ 2 to the power 0 আছে হয়নে তাৰ পাছত আছে into 2 to the power 6 into তাৰ পিছতে আছে কি 2 to the power 7 okay এইটো কোৱেশ্চন okay কোৱেশ্চন ঠিকে আছে okay এতিয়া আমি ইয়াৰ পৰা কি কৰিব লাগিব উলিয়াব লাগিব okay এতিয়া এই বেস টু সেম আছে ওকে কি আছে বেস সেম আছে আমাৰ এটা রুল আছিল যেতিয়া a to the power 0 হয় তেতিয়ালে আমাৰ आंसर কি হ'ব 1 হ'ব ঠিক তেনেকে যদি পাৱাৰটো 0 হয় যিকোনো সংখ্যাৰ যদি পাৱাৰটো 0 হয় বা এক্সপোনেন্টটো 0 হয় তেতিয়ালে ইকুৱেল কিমান হ'ব 1 ইয়াতে 2 আছে 2 to the power 0 ওকে ইয়াৰ आंसर কিমান হ'ব 1 মানে এই 2 to the power 0 ৰ জায়গাত আমি কি লিখিম 1 লিখিম সো ইয়াতে 1 লিখি দিয়া ইনটু 2 to the power কি আছে ইয়াতে 5 আছে অল 5 প্লাস কৰা তোমাৰ কিমান হ'ব তোমাৰ 8 হ'ব ওকে কৰিব পাৰা একো নাই এই দুটা কি আছে প্লাস আছে ওকে প্লাস আছে তাৰ পিছতে ইয়াতে চোৱা ইয়াটো কি লিখিবা এতিয়া 1 ইনটু 2 to the power 6 plus 7 আছে নে আছে এতিয়া চোৱা এটা 1 টু এৰি দিম ইয়াৰ পৰা 1 টু এৰি দিম ইয়াৰ পৰা 1 টু এৰি দিম কাম ইয়াৰ আমি ভ্যালু নাটাকো কাৰণ 2 into 1 equal to কি হয় 2 এই কাৰণে 1 টু এৰি দিব লাগে ইয়াতে 5 plus 8 পাৱাৰটো যদি প্লাস কৰা হয় কিমান হ'ব 13 ইয়াতে কি চিন আছে ডিভাইড চিন আছে ইয়াতে কিমান হ'ব 6 plus 7 কিমান হ'ব ইয়াতো তোমাৰ 13 হ'ব 13 yes sorry ৰে ইয়াতে হ'ব তোমালোকৰ 2 to the power কিমান হ'ব 13 আমাৰ রুল অ্যাকর্ডিং টু রুল সেকেন্ড ফর্মুলাটোত কই যে বেসটো সমান হলে ওকে বেসটো সমান হলে আমি পাৱাৰ এটাই ল'ব লাগে তাৰ পিছত পাৱাৰ কেটা কি কৰিব লাগে বেস এটাই ল'ব লাগে পাৱাৰ কেটা কি কৰিব লাগিব মাইনাস তেতিয়ালে মই বেস ইয়াটো 2 আছে ইয়াটো 2 আছে মই 2 ললো তাৰ পিছত ইয়াতে কি আছে 13 আছে ইয়াটো 13 আছে ওকে কিমান আছে 13 তাৰ মানে কি হ'ব ইয়াতে 2 13 minus 13 equal to কিমান হ'ব 0 এতিয়া মই অলৰেডি কলুৱে 2 to the power 0 equal to কি হ'ব 1 বুলি তেতিয়ালে ইয়াৰে মান কি লিখিব পাৰো 1 মানে আমাৰ आंसरটো হ'ব 1 বুজি পাইছা ক্লিয়াৰ এইখিনি অল এইখিনি ক্লিয়াৰ মই ইয়াতে শৰ্টকাটও কৰি দিব পাৰো কিন্তু ইয়াতে 2 to the power 0 ইয়াতো আছে এনেকেও কাটিব পাৰো কিন্তু আমি কম্পিটিটিভ এক্সামতে হেকিনি এপ্লাই কৰিম ঠিক আছে মই যেটো কম্পিটিটিভ এক্সামৰ ওপৰটো মেথছৰ ক্লাছে বা অন্যান্য ক্লাছসমূহ পঢ়াও কিন্তু আমি সেই কনসেপ্টখিনি ক্লিয়াৰ কৰাৰ পিছতে আমি শৰ্ট ট্ৰিক্সখিনি লগাব পাৰিম কিন্তু প্ৰথমতে তোমালোকে এইখিনি নিয়ম জানিব লাগিব আৰু সেইখিনি কোৱেশ্চন বা এইখিনি টপিকৰ পৰা বিভিন্ন কম্পিটিটিভ এক্সামত আহে ঠিক আছে এই কাৰণে এই চেপ্টাৰটো খুব গুৰুত্ব সহকাৰে তোমালোকে পঢ়িবা এতিয়া আমি সাম 4 নম্বৰ কোৱেশ্চনটো ওকে এই নম্বৰ কোৱেশ্চনটো 4 নম্বৰ কোৱেশ্চনটো 4 নম্বৰ কোৱেশ্চনটি ইয়াতে কৰি দিব পাৰি ঠিক আছে ইয়াতে চোৱা ডাইৰেক্ট মই ইয়াত কৰিছো ইয়াত 3 আছে হল 3 ইয়াতে চোৱা 4 into 2 এনে ধৰণে আছে ঠিক আছে
তাৰপিছত ইয়াৰ আছে 3 ইনটু টু দি পাৱাৰ 2 ইনটু 3 এনে ধৰণে হৈ আছে আমাৰ এটা ৰুল আছে মেথছত এটা ৰুল আছে চোৱা ইয়াতে যদি a আছে m ইনটু n তোমালোকে যি অকল কিতাপ পঢ়িছা কিনি জানাই ইয়াতে যদি এনে ধৰণৰ হৈ থাকে তেতিয়ালে স্কয়াৰ হৈ থাকে পাৱাৰ কিনি তেতিয়ালে a লিখি পেলাই m আৰু n টো অৰ্থাৎ পাৱাৰ দুটা কি হয় পূৰণ হয় ঠিক আছে ইয়াতে তেতিয়ালে কিমান হ'ব 3 কিমান হৈ গল 8 ইনটু তাৰ পিছতে কিমান হ'ব 3 টু দি পাৱাৰ কিমান হ'ব 6 এই দুটা বেস সেম আছে 3 3 আছে 3 লৈ লোৱা তাৰ পিছতে ইয়াতে কি আছে 8 ইয়াত কি আছে 6 প্লাস 6 তোমাৰ কিমান হ'ব 3 হলা তাৰ পিছতে কিমান হ'ব 40 ওকে বুজি পাইছা এইটো হ'ব আমাৰ এনসাৰ মানে এনসাৰটো কি হ'ব আমাৰ 3 টু দি পাৱাৰ 40 ওকে বুজি পাইছা নে যদি এনেকে থাকে তেতিয়ালে জাস্ট এই পাৱাৰ দুটা কি কৰিব লাগিব পূৰণ কৰি দিবা ডাইৰেক্ট উলিয়াব পাৰা কিমান 3 টু দি পাৱাৰ 8 ইনটু পাৱাৰ দুটা পূৰণ কৰিলে কিমান হ'ব তোমাৰ 3 টু দি পাৱাৰ 6 এনেকে কৰিব পাৰা তেতিয়া 3 8 প্লাস 6 ইকুৱেল টু কিমান হ'ব 3 টু দি পাৱাৰ 40 বুজি পাইছা ক্লিয়াৰ বহুত ইজি হয় এইখিনি তাৰ পাছতে চোৱা কেই নম্বৰ কোৱেশ্চনটো 5 নম্বৰ কোৱেশ্চনটো মই ইয়াতে 5 নম্বৰ কোৱেশ্চনটো কৰি দিম এইখিনিতে কৰি দিম না স্পেস এটা লৈ লওঁ ঠিক আছে স্পেস ললে মানে ভাল হয় বুজিব পাৰিবা বেছিকে 5 নম্বৰ কোৱেশ্চনটো দিয়া আছে আমাৰ কিমান দিয়া আছে তোমাৰ ব্ৰেকেটত 16 টু দি পাৱাৰ 2 ইনটু 8 টু দি পাৱাৰ কি আছে 3 তাৰ পিছতে আছে তোমাৰ ব্ৰেকেট ক্লোজড ডিভাইডেড বাই কি আছে তোমাৰ 2 টু দি পাৱাৰ কিমান আছে 5 আকো কি দিয়া আছে স্কয়াৰত কি দিয়া আছে 2 ওকে এটো কোৱেশ্চন ওকে তোমাৰ এইটো কোৱেশ্চন ওকে তাৰ কাৰণে তোমালোকে কি কৰিবা ইয়াতে 16 মই ইয়াতে দেখাই দিছো 16 আমি কেনেকে ফেক্টৰাইজ কৰিব লাগে ঠিক আছে 16 কেনেকে ললা 2 2 8 আর 16 হল তাৰ পিছত 2 4 আর 8 তাৰ পিছত কিমান হল 2 2 আর কিমান হৈ গল তোমাৰ 4 মানে 16 আমি এনেকে লিখিব পাৰো 2 ইনটু 2 ইনটু 2 ইনটু 2 মানে 4 কেইটা পালা 16 ইকুৱেল টু 2 টু দি পাৱাৰ 4 16 ৰ জায়গাত কি লিখিব পাৰো আমি 2 টু দি পাৱাৰ 4 ইয়াতে কি লিখিম মই 2 টু দি পাৱাৰ 4 ওকে ইয়াতে এইটো চিনটো দিব লাগিব ৰবা মেথছ কৰোতে কিছুমান নিয়ম জানিব লাগিব দেই ইয়াত হল তাৰ পিছত এইটো নিয়ম জানিব লাগিব 16 ৰ জায়গাত মই কি লিখিম এতিয়া 2 টু দি পাৱাৰ 4 কিন্তু আগৰ পৰা এটো কি আছে স্কয়াৰ 2 আছে নহয় 2 এ লিখিব লাগিব তাৰ পিছত 8 আছে ইয়াতে 8 টুকু মই এনে ধৰণে ফেক্টৰাইজ কৰিম চাবা 8 আছে নহয় 8 ইফালে 2 4 গুণ কিমান হ'ব 8 2 4 আর 8 তাৰ পিছত ইয়াত আইলে 2 2 আৰু কিমান মানে 8 ইকুৱেল টু মই লিখিম 2 ইনটু 2 ইনটু 2 মানে 8 ইকুৱেল কি লিখিব পাৰা 2 টু দি পাৱাৰ 3 লিখিব পাৰা সো ইয়াতে মই লিখিম তোমাৰ 2 টু দি পাৱাৰ 3 হল পাৱাৰ কিমান আছিল ইয়াতে 3 ইতিমধ্যে আছে তাৰ পিছত হৰণ চিন আছে তাৰ পিছতে এইটো ডাইৰেক্ট পূৰণ কৰা কিমান পূৰণ কৰ এক পূৰণ কৰিব নালাগে ৰবা মই দেখাই দিছো প্ৰথমতে একবাৰ এইটো হল তোমাৰ এইটো ব্ৰেকেটটো থাকিব দেই মই ইয়াতে নতুনকে লিখি আছো যে ভালকৈ লিখিব পৰা নাই ইয়াতে তোমাৰ 5 ইনটু 2 ইয়াত চোৱা তাৰ পিছতে এই পাৱাৰ দুটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব পাৱাৰ দুটা পূৰণ কৰিলো 2 টু দি পাৱাৰ কিমান আহিলে তোমাৰ 8 ইনটু ইয়াত আহিলে কিমান 3 3 গুণ 9 পাৱাৰ কি কৰিলা পূৰণ কৰিলা 3 3 গুণ 9 হৰণ কিমান হ'ব 2 টু দি পাৱাৰ 10 হৈ গল এতিয়াটো ইয়াত বেস সেম আছে ইয়াত 2 লোৱা তাৰ পিছত 8 প্লাস 9 অল ডিভাইডেড বাই কি লোৱা 2 টু দি পাৱাৰ কিমান আছে 10 ওকে ইয়াত কিমান হ'ব 2 টু দি পাৱাৰ তোমাৰ 17 আৰু এইটো কি হ'ব -10 এইটো ৰুলটো নিয়মটো কলোৱে নহয় অৰণ চিন আছে এই পাৱাৰ বেসটো সেম আছে পাৱাৰৰ পৰা কি হ'ব মাইনাস হ'ব ঠিক আছে বুজি পোৱা নাই নেকি আৰু এটা লাইন লিখি দিছো যেনিবা এইটো অল 2 টু দি পাৱাৰ কিমান হ'ব তোমাৰ 17 ডিভাইডেড বাই 2 টু দি পাৱাৰ 10
এটো এনেকে লিখিলো তাৰ পিছতে কিমান হ'ব ইয়াতে 2 to the power কিমান আহিব 7 আহিব ওকে ক্লিয়াৰ question number 5 next আমাৰ question number কিমান আহিব 6 আহিব question number কি আহিব 6th question number 6th কি হ'ব question number 6th question number 6 okay মই ইয়াতে কৰি দিছো এটো question number 6 টো okay এতিয়া মই এটো কৰি দিছো দেই ইয়াতে okay ইয়াত কি আছে তোমালোকৰ 3 into কি আছে 7 to the power কিমান আছে 3 into কি দিয়া আছে 5 to the power 8 ইয়াতে তোমাৰ 21 into কিমান আছে 15 দিয়া আছে এটা কি কৰিবা ইয়াতে 3 আছে তাৰপিছত 7 to the power কিমান আছে 3 into 5 to the power কিমান আছে তোমাৰ 8 আছে এটা কাম কৰা এটো 21 টো মই নাই কই ভাঙিম 21 all 3 into 7 ভাঙিব পাৰে নে মই লিখিম 3 into 7 মানে কিমান হ'ব 21 হয় 21 ৰ জায়গাত আমি এনে কই লিখিব পাৰো তাৰ পিছতে ইয়াতে কি আছে into তাৰ পিছতে লিখিম মই তোমাৰ 3 5 গুণ কিমান হয় 15 হয় নে 3 5 আর 15 15 এনেকে লিখিব পাৰো ওকে 15 ৰ জায়গাত ওকে ইয়াত মই লিখি দিলো তাৰ পাছত সোৱা 3 into 7 to the power কিমান আছে 3 into তোমাৰ আছে 5 to the power কিমান আছে 8 আছে ইয়াতে কিমান হ'ব 3 3 কেইটা আছে 2 সো ইয়াতে ডাইৰেক্ট কি 3 কেইটা আছে 1 + 2 ইয়াতে কি কৰিম মই ডাইৰেক্ট 2 লিখিলো 7 কেইটা আছে তোমাৰ 7 এটা আছে তাৰ পিছত 5 কেইটা আছে এটা ওকে এতিয়া আমাৰ ৰুলটো হেই ফৰ্মুলাটোত পৰিব সোৱা এই ফৰ্মুলাত পৰিব যে আমাৰ যদি বেসটো সেম হয় অল তেতিয়ালে am - n মানে এই সংখ্যাটা আমি এনেকৈও লিখিব পাৰিম যে এনেকেও লিখিব পাৰিম যে am divided by an equal to কি কৰিম পাৱাৰটোৰ পৰা আমি কি কৰিম এটো n হয় নে এটো কি কৰিব লাগিব মাইনাস কৰিব লাগিব সো এতিয়া কি কৰিব লাগিব 3 আছে কি আছে 3 ওকে কোৱেশ্চনটো ভুল হোৱা নাইটো 6 to 3 ওকে ইয়াত কি আছে তোমালোকৰ 3 আছে অল 6 টো আসলে ন ওকে 6 আসলে 3 তোমার ইকুয়েশনটা মই একবার চাই লৈছো 3 ইপালে 15 ওকে ইয়াতে আইব তোমালোকৰ কি আইব 3 আইলে এটো 2 আছে কি আছে তোমাৰ 1 একোনাই মানে 1 - 2 ওকে ৰবা এনেকে নকৰিবা যদিয়ে আৰু এটা শর্টকাট এটা লগাই দিছো ঠিক আছে এইটো আইব না লাগে ইমান দূৰ আইব না লাগে ঠিক আছে মই এইখিনিতে এটা শর্টকাট হুলিয়াই দিছো তেতিয়া বুজি পাবা যদি মোৰ যেটো সিস্টেমত কৰিব গৈ আছো এটো তোমাৰ লোক অকমান অসুবিধা কৰাব সো এটা কাম কৰ ইয়াত কৰা 3 হল ইয়াতো 3 আছে ইয়াতো 3 আছে আৰু একবাৰ আমি লিখি লম 3 into 7 all to the power 3 5 to the power কিমান আছে 8 আছে ইয়াতে 3 into 7 into আমি 3 into 5 all ইয়াত 3 এটা আছে খাটি দিয়া এনেকেও কৰিব পাৰে দেই এনেকেও খাটিব পাৰে all তাৰ পিছতে ইয়াত 3 আছে হল ঠিক আছে ইয়াত 3 পাৱাৰ নাছিলে সো মই খাটি দিলো এনেকেও কাটিব পাৰে যদিয়ে পাৱাৰ না থাকে ইয়াত পাৱাৰ আছে মই এটো কৰি দিম এতিয়া কিমান থাকিলে আমাৰ ইয়াত থাকিলে 7 কিউব into তোমাৰ 5 8 ইয়াতে কিমান থাকিলে তোমাৰ 7 into 3 into কি থাকিলে 5 ওকে ইয়ালৈকে ওকে তাৰ পাছত চোৱা অকমান দিগল হৈছে দেই দিগলকে কৰি দিছো তাৰ পাছত চোৱা একদম এতিয়া কথা মই যাব 7 ৰ পাৱাৰ কিমান আছে 3 ইয়াত 7 কেইটা আছে মাত্ৰ এটা মানে 1 অল into 5 কেইটা আছে 5 কিমান আছিলে ইপালে 5 কিমান আছে 8 মাইনাস কিমান আছে ইয়াতে তোমাৰ 5 কেইটা আছে এটা অল কেইটা আছে এটা ইয়াৰ একো নাই মানে 3 থাকিলে এতিয়া কি হ'ব 7 to the power 2 into 5 to the power কিমান হ'ব 6 divided by কিমান হ'ব
3 এইটো আমাৰ কি হ'ব এনসাৰ হ'ব অ 7 হ'ব ইয়াতে কি হ'ব 7 ওকে এইটো কি হ'ব 7 হ'ব ওকে কোৱেশ্চনটো ঠিকে আছে ওকে এইটোৱে কি হ'ব আমাৰ এনসাৰ হ'ব যদি এনেকে থাকে অল আৰু এনেকেও কাটিব পাৰে ইয়াৰ পৰা 7 এটা গ'ল ইয়াৰ পৰা 7 এটা গ'ল ইয়াত কিমান থাকিলে বুলে ইয়াৰ 7 and 7 কাটি গ'ল ইয়াত 7 to the power 2 অল ইয়াতে 5 এটা গ'ল 5 এটা গ'ল ইয়াতে কিমান থাকিব তোমাৰ 7 to the power কিমান থাকিব অ 5 to the power 7 থাকিব এনেকেও কৰিব পৰা যায় কিন্তু এতিয়া এইটো নিয়মটো নালাগে ওকে এইটো নিয়ম এতিয়া নালাগে ওকে পিছত লিখিবা যেতিয়া কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিবা তেতিয়া লিখিবা এতিয়া চোৱা কোৱেশ্চন নম্বৰ কোনটো 7 কোৱেশ্চন নম্বৰ 7 টো মই ইয়াতে লিখাই দিছো ওকে কোৱেশ্চন নম্বৰ 6 কৰিলো কোৱেশ্চন নম্বৰ এতিয়া আইলে 7 ইয়াৰ পাছৰ কিনি ইয়াতে চোৱা 25 আমি কেনেকে ভাঙিম ডাইৰেক্ট লিখিম হা 5 into 5 মানে 25 equal to 5 into 5 ওকে তাৰপিছতে ইয়াতে ইনটু আছে 5 to the power 0 into তোমাৰ কিমান আছে 9 to the power 4 আছে হল 9 to নিলিখো মই এতিয়া ওকে মই এতিয়া লিখিম এনেকে লিখিম এটো কি আছিলে to the power 0 হল মই ডাইৰেক্ট ইয়াত 1 লিখি দিছো আৰু ইমান লিখিব নাই ওকে ডাইৰেক্ট মই কি লিখিম মই ইয়াতে 0 মানে 5 to the power 0 equal to কি লিখিব লাগিব 1 মই ডাইৰেক্ট ইয়াত 1 লিখিলো তাৰপিছতে ইয়াত 9 আছে মই লিখিম যে অল 9 equal to 3 আৰু 9 ওকে মই ইয়াত লিখিম into অল 3 আৰু 9 অল কিমান to the power কিমান স্কয়াৰৰ ওপৰত কি হ'ব 4 ইফালে 10 আছে 2 to the power 2 into 5 ওকে into same হ'ব 3 তোমাৰ 3 কি হ'ব ইয়াতে এক্সপোনেন্ট কিমান আছে 3 সেম কন্ডিশন ইয়াত কাটিবও পাৰে ঠিক আছে কাটকুটো কৰা লগাই দিব পাৰে নিজৰ কথা বলে ইয়াৰ পৰা মই এটা কাটি দিম তেতিয়া কৰিব পাৰা একো ডাঙৰ কথা নহয় ঠিক আছে ইয়াৰ পৰা যদি এটা কাটি দিম বলে ভাবে কাটি দিব পাৰা তাত একো প্ৰবলেম নাই কাটিয়ে দিম হল ইয়াটো 5 আছে ইয়াটো 5 আছে কিন্তু আমাৰ যেটো ফৰ্মুলা ওকে এটো তোমালোকক যেটো ফৰ্মুলা দিয়া আছিল এই ফৰ্মুলা মতে এই ৰুলটো নপৰে কাটকুটটো সেম হয় হল ঠিক আছে যেনেকৈ এইটো কিন্তু এই কাৰণে মই হেতু নিয়মত কিন্তু আমি যেতে কম্পিটিটিভ এক্সামৰ কাৰণে ইন্টাৰভিউৰ কাৰণে প্ৰিপাৰেচন কৰি তেতিয়ালে এই শৰ্টকাটটো ইউজ কৰিব পাৰা ঠিক আছে ইয়াতে কি আছিল 5 আছে ঠিক আছে মই এই ৰুলত এই কাৰণে ফৰ্মুলাটো মই কৰাই দি আছো ইয়াতে কি আছে তোমাৰ 5 আছে ওকে ইয়াত কৰা 5 plus 5 কেইটা আছে 5 to the power কিমান আছে 2 ওকে into 1 to what দিয়া আৰু into 3 all 3 ইয়াত কেইটা আছে তোমাৰ 3 to the power 2 into ইয়াত কি আছে 4 আছে ওকে ইয়াত কি আছে তোমাৰ 3 into 5 yes 2 হয় ইয়াছে 2 into তোমাৰ কিমান আছে 2 into তাৰ পিছত 5 ইফালে 3 গুণ ইফালে কিমান হ'ব 3 to the power 2 এক্সপোনেন্ট কিমান আছে 3 ওকে এতিয়া চোৱা 5 to the power 2 into এই পাৱাৰ দুটা কি হ'ব পূৰণ হ'ব 3 to the power কিমান হ'ব 8 তাৰ পিছত ইয়াতে কি আহিব 2 into 5 into তোমাৰ কি আছিল এইটো 2 ইফালে 3 to the power কিমান হ'ব 6 হ'ব ওকে এতিয়া আমাৰ ৰুলটো কি কয় ৰুলে আমাক কি কয় তোমাৰ 5 আছে ইয়াত 5 কেইটা আছে এটা আছে 2 - 1 একো নাই মানে 1 ইয়াত পাৱাৰৰ একো নাই মানে 1 এটা আছে হল into তোমাৰ কিমান আছে 3 to the power 8 minus ইয়াত পাৱাৰ কিমান আছে 6 আছে ইয়াত 6 আইলে ইয়াত বাকি থাকিলে 2 অল 2 থাকিলে নে এতিয়া ইয়াত চোৱা ইয়াত 5 থাকিব into 3 to the power 2 divided by ইয়াত থাকিব তোমাৰ 2 এইটো হ'ব আমাৰ এনসাৰ ওকে বুজি পাইছা নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ তোমালোকে কোনটো কৰিব পাৰিবা এতিয়া গুটেইখিনি কৰিব পাৰিবা লিখি লোৱা ওকে এইখিনি লিখি লোৱা তাৰ পাছত হ'ব ইয়াতে মই 30 মিনিট মানৰ ক্লাস কৰি দিম ওকে এইখিনি এটো এইখিনিতে মই কৰি দিম ওকে কোৱেশ্চনটো লিখি থাকিব মন নাই আৰু ওকে এটো চোৱা
ইয়াতো সেম কন্ডিশন ইয়াত কিমান আছে 7 তোমাৰ আছে 5 ইনটু কি আছে 3 to the power 2 ইনটু ইয়াত 2 3 গুণ মই কৰি দিম কিমান 2 3 গুণ 6 ইয়াত কি এক্সপোনেন্ট কি হ'ব 4 ইনটু তোমাৰ কি থাকিব ইয়াতে 2 2 গুণ 4 ও কত গল এটা ওকে 2 দুগুণ কিমান হ'ব এটো তোমাৰ আছিল 4 ওকে এটো ভাঙি দিলো আমি 2 ৰ জায়গাত 2 দুগুণ এনেকে লিখিব পাৰো তাৰ পিছতে ইয়াতে চোৱা 21 আছে 3 7 বনাই দিলো ওকে ইনটু এটো কিমান হ'ব তোমাৰ 7 ইনটু 7 ইনটু 7 ওকে ইনটু তোমাৰ কি হ'ব ইয়াতে 2 ইনটু 3 তোমাৰ কিমান হ'ব 6 তাৰ পিছত 81 টো ওকে 81 টো ইয়াতে তোমালোকে কৰিব পাৰা 81 ইয়াতে স্পেস এটা লৈ লৈছো 81 ওকে 81 আছে নহয় ইয়াতে ইপালে কিমান হ'ব 3 ইপালে কিমান হ'ব 2 অল তাৰ পিছতে কিমান হ'ব 3 গুণ 21 ইপালে আইলে 2 ইপালে কিমান হ'ব 3 ইপালে 3 9 আর 27 তাৰ পিছত 3 আর কিমান হ'ব 9 মানে ইয়াতে 3 কেইটা হল 3 into 3 into 3 into কিমান হ'ব তোমাৰ 3 into 3 1 2 3 4 কিমান হ'ব 3 to the power কিমান হ'ব 4 ডাইৰেক্ট এনেকে লিখি দিব পাৰা ওকে কট কৰিছিলো মই এইটো পেজত কৰিছো নেকি ওকে এইটো হৈ গল তোমাৰ এইটো মই ইয়াত কৰি দিছো ৰবা এটা খালি স্পেশাল লৈছো ওকে খালি স্পেশাল লৈ লৈছো ওকে ইয়াতে খালি স্পেস এটা লৈ লৈছো ইয়াতে লিখি দিও নহলে কনফিউজ হৈ যাবে তোমাতে এইটোয়ে মোক কেইজনমান ষ্টুডেন্টে কৈ আছিল ঠিক আছে কোৱেশ্চন টু হল তোমাৰ কিমান আছে কোৱেশ্চন টু 11 ওকে মই ইয়াত লিখি লৈছো এই সাউন্ড কমাছন 7 to the power কিমান আছে 5 into তোমাৰ আইলে 3 to the power কিমান আছে 2 তাৰ পাছত আছে 6 to the power কিমান আছে এইটো তোমাৰ 4 into 4 তাৰ পিছতে আইলে 21 আছে আৰু তাৰ পিছত ইয়াত কি আছে 2 into আছে তাৰ পিছত ইয়াত into 3 4 3 into আছে তোমাৰ 2 to the power 6 into 81 ওকে এইটো কোৱেশ্চন ইয়াত মই একদম বিন্দাসত কৰি দিম ইপালে আছে তোমাৰ 7 to the power 5 into okay 3 to the power 2 into এটুক মই কৰিম 2 into 3 2 into 3 all স্কয়াৰত কি আছে 4 স্কয়াৰ আছে ন তাৰ পিছতে অল স্কয়াৰ আছে তাৰ পিছত কি আছে ইয়াতে 2 দুগুণ 4 এনেকেও লিখিব পাৰা অল ডাইৰেক্ট 4 টো তুমি কি কৰিছা এনেকে ভাঙি দিছা এইখিনি কৈ আছো 21 আছে ইয়াতে 3 7 আর কিমান হ'ব 21 ইয়াত কি আছে তোমাৰ 2 আছে ইনটু এতিয়া 3 4 3 এটো বহুতে ভাবিব পাৰে ইপালে যদি 7 49 ৰ লগত এটো যদি পুৰণা 7 9 আর ইপালে 63 3 ইপালে 7 পৰা 28 প্লাস 34 হয় এনেকে হৈ আছে ইয়াত 7 7 আর কিমান হ'ব ডিভাইড কৰিলে তেতিয়ালে 3 4 3 ইকুয়াল টু কি লিখিব পাৰিম 7 into 7 into 7 তাৰ মানে কি লিখিম মই ডাইৰেক্ট 7 to the power 3 ইয়াত মই সমুখে লিখি দিছো ঠিক আছে 7 to the power কি লিখিম মই 3 into কি আছে 2 to the power কি আছে 6 তাৰ পিছত ইয়াতে আছে কিমান তোমাৰ 81 আছে হয় নে নহয় 81 টুকু মই ইয়াতে ফেক্টৰাইজ কৰি লম 81 ওকে 3 ৰে যাব 3 ইপালে 27 যাব তাৰ পিছত 3 9 ইপালে আছে তোমাৰ কিমান হ'ব 3 3 আর 9 মানে ইয়াতে কি লিখিম মই 3 কেইটা 1 2 3 4 মানে 3 to the power কি লিখিব পাৰো 4 ইয়াতে মই ডাইৰেক্ট লিখিম 3 to the power কিমান লিখিম 4 তাৰ পিছত পিছৰ কিনি লাইন হ'ব ইয়াত চোৱা এৰি দিব লাগিব অল 7
to the power in 5 into 3 to the power 2 into তাৰপিছতে 2 into 3 all ইয়াতো 4 আছে ইয়াতো কি আছে 4 আছে into 2 to the power 2 2 to the power কি আছে 2 আছে okay next to কি আছে 3 to the power 2 into 7 to the power 2 into 7 to the power 3 plus 2 to the power 6 into 3 to the power 4 এটা simplify কৰিম অকমান ঠিক আছে এইখিনি লৈ হৈ গল তাৰ পিছতে সোয়া ইয়াতে 7 কেইটা আছে 7 কেইটা আছে 5টা আছে প্ৰবলেম নাই 3 কেইটা আছে ইয়াত 4টা আছে ইয়াত কেইটা আছে 2 এটা into কিমান হ'ব 3 all এই পাৱাৰ আৰু এই পাৱাৰতে প্লাস কৰিলা all ইয়াত 2 আছে ইয়াত কি আছে 4 আছে কিমান পাব তোমাৰ 6 হ'ব তাৰ পিছতে ইয়াত 2 কেইটা ইয়াত ইবালে কি হ'ব 2 to the power কিমান হ'ব 6 পাৱাৰ কেইটা মই কি কৰিলো প্লাস কৰিলো তাৰ পিছতে 3 আছে তাৰ পিছত 3 to the power কিমান হ'ব ইয়াতে সোয়া 6 হৈ গল into 7 ইয়াত কেইটা আছে দুটা আছে ইয়াত কেইটা আছে তিনটা আছে কিমান হ'ব 2 plus 3 পাৱাৰটো কি হ'ব প্লাস অফ 5 তাৰ পিছতে 2 ইয়াত কেইটা আছে 6টা আছে 2 কেইটা আছে 6টা আছে এতিয়া আমাৰ ৰুল মতে কি হ'ব তোমাৰ 7 to the power 5 ইয়াত কি আছে ইয়াতো 5 আছে ওপৰত গল কি হ'ব 5 তাৰ পিছত into 3 আছে হল কি আছে 3 to the power 6 ইয়াতো 3 to the power 6 আছে মাইনাস কিমান হ'ব 6 into তাৰ পিছত ইয়াত 2 to the power 6 আছে 2 to the power 6 ইয়াতো 2 to the power 6 minus 6 power minus 6 all 6 minus 6 তাৰ পিছতে সোয়া ইয়াত কিমান থাকিব 7 to the power 0 into 3 to the power 0 into 2 to the power 0 তাৰ মানে কি লিখিম ইয়াতে 7 to the power 0 equal to 1 লিখিম তাৰ পিছত 3 to the power 0 equal to 1 2 to the power 0 equal to 1 লিখিম ইয়াতো 1 লিখা ইয়াতো 1 লিখা ইয়াতো 1 লিখা গুটেইখিনি 1 পূৰণ কৰিলে কিমান হ'ব এনসাৰ সো এইটোৱে আই থিংকস ক্লিয়াৰ তোমালোকে ইয়াত ফাৰ্স্ট টাইম মই ইয়াতে এনে ধৰণে লিখিছো দেই বহুত দিগলীয়া অংক নহলে আমি কম্পিটিটিভ এক্সামৰ কাৰণে যেটো ক্লাস কৰো তাতে আমি কি কৰো শৰ্ট মেথডটো ডাইৰেক্ট মাৰি দিম কিন্তু তোমালোকে ইয়াত বুজাবলগীয়া হৈছে সো এইটো ওকে আমি গুটেইখিনি তোমালোকে এইখিনিও পাৰিবা এটুকো ফেক্টৰাইজ কৰি লবা 70 ইপালে 2 এৰে এনেকে অল তাৰপিছত এনেকে যাব 5 এনেকে 7 এনেকে ফেক্টৰাইজ কৰি লবা ঠিক আছে কৰাৰ পিছত তোমালোকে এটো বাঙিসিং কৰিব পাৰিবা ওকে এতিয়া 3 to the power এটুকে যদি কৰে তেৰে 3 to the power 0 ইকুয়াল টু তোমালোকে কি লব লাগিব 1 লব লাগিব ওকে এইখিনি একদম ক্লিয়াৰ কে তোমালোকে চাই লবা একো প্ৰবলেম নাথাকিব তেতিয়া ধুনিয়াকে কৰিব পাৰিবা অল ধুনিয়াকে যিকোনো অংক কি কৰিব পাৰিবা কৰি খুলিয়ে লব পাৰিবা অল এইখিনি মই দেখাই দিলো ওকে নেক্সটত আমি নেক্সট ক্লাছত আমি কিবাৰ পৰা আৰম্ভ কৰিম ঠিক আছে তো সেকেন্ড কোৱেশ্চনটোৰ পৰা আমি আৰম্ভ কৰিম এইখিনি যিসকল নতুনকে চাই আছে ক্লাস 7 এৰ ষ্টুডেন্ট বা যিকোনো আমাৰ গভৰ্ণমেণ্ট স্কুলত পঢ়ি থকা যদি ষ্টুডেন্ট চাই আছে তোমালোকে মোৰ চেনেলটো সাপোৰ্ট কৰিবা আৰু তোমালোকৰ জ্ঞাতাৰ্থে যেটো আজি ফাৰ্স্ট টাইম চাইছে সাগে ময়ো টেটৰ টিচাৰে হয় মই চৰকাৰী স্কুলতে কৰো টিচাৰ আৰু তোমালোকক যিমান পাৰে মই সহায় কৰিম বুলি সংকল্প গ্ৰহণ কৰিছো ধন্যবাদ আকৌ লগ পাম